এতিয়া মেইন বস্তুটো আৰম্ভ হ'ব না ছাৰ অলপ সময় ৰখছি আৰম্ভ কৰিব নতুনকৈ হলৰ দৰে ফিলিং আছে at least biography of the universe wow প্ৰায় 400 বছৰ কালৰ আগেয়ে গণিত আৰু জ্যোতিৰ্বিজ্ঞানৰ এজন প্ৰভাৱশালী অধ্যাপকে নিজ হাতে সজা দূৰবীক্ষণ যন্ত্ৰটো আকাশলৈ বনাইছিল পৃথিৱীত জন্মা আন প্ৰতিজনৰ দৰে গেলিলিও আকাশখনলৈ চাই বিস্ময়াভিভূত হৈছিল যদিহে তেওঁ চন্দ্ৰটো আৰু আকাশৰ তৰাবোৰ অধিক ভালদৰে চাব পাৰিলেহেঁতেন ইতিমধ্যে দূৰৰ বস্তু যেনে সাগৰৰ জাহাজ আদি চাবলৈ সৰু দূৰবীনবোৰ আৱিষ্কৃত হৈছিল গেলিলিওৱে অধিক শক্তিশালী দূৰবীক্ষণ এটা সাজি আকাশলৈ ঘূৰাই দিলে দূৰবীক্ষণটোৱে বাৰু তেওঁক ব্ৰহ্মাণ্ডখনৰ খালী চকুৰে নেদেখা বস্তুবোৰ দেখুৱাবনে গেলিলিওৱে প্ৰথমজন ব্যক্তি আছিল যি চন্দ্ৰৰ পৃষ্ঠৰ পৰ্বত আৰু গহ্বৰবোৰ দেখিছিল ইয়াৰ পূৰ্বে মানুহে চন্দ্ৰটো একেবাৰে মসৃণ বুলিহে ভাবিছিল কিন্তু গেলিলিওৰ দূৰবীক্ষণটোৱে চন্দ্ৰৰ উপৰিভাগ পৃথিৱী পৃষ্ঠৰ সক্ৰিয় হোৱাটোহে দেখুৱালে যেতিয়া তেওঁ দূৰবীক্ষণটো বৃহস্পতি গ্ৰহৰ ফালে উলাই দিলে গ্ৰহটোৰ ওচৰত দেখা 4টা সৰু তৰাই তেখেতক স্তম্ভিত কৰি তোলে যিটো পূৰ্বে কোনেও দেখা নাছিল ইয়াৰ পৰৱৰ্তী ৰাতি তৰাকেইটাই সিহঁতৰ স্থান সলনি কৰিলে তেওঁ বুজিলে যে তৰাকেইটা প্ৰকৃততে বৃহস্পতিৰ উপগ্ৰহহে প্ৰাচীন কালৰে পৰা মানুহক আশ্চৰ্যচকিত কৰা আকাশত দেখা ৰহস্যময়ী উদ্ভাসিত পতিতালক ইয়াৰ পাতল শুভ্ৰ বৰণৰ বাবে মিল্কি ৱে বা হাতীপতি বুলি জনা যায় হয়তো গেলিলিওৱে ইয়াৰ প্ৰকৃত স্বৰূপ উদ্ঘাটন কৰিব পাৰিলেহেঁতেন ই গঠিত হৈছে দূৰবীক্ষণৰ অবিহনে নেদেখা অগণন অস্পষ্ট তাৰকাৰ সমষ্টিৰে গেলিলিওৱে সেইবোৰ আমাৰ সূৰ্যটোৰ দৰে একত্ৰিত বুলি উপলব্ধি কৰিছে যিবোৰ অতিশয় দূৰৈত অৱস্থিত বৰ্তমান আমি গেলিলিওৰ দূৰবীক্ষণটোতকৈ কেইবা হাজাৰ গুণ দূৰলৈ চাব পৰা দূৰবীক্ষণ যন্ত্ৰ সাজি উলিয়াইছো এই ছবিখন এটা খুব প্ৰসিদ্ধ দূৰবীক্ষণৰে তোলা অৱশ্যে পৃথিৱীত নাই ই আছে মহাকাশত য'ত দৃশ্যসমূহ ডাৱৰ প্ৰদূষণ বা বায়ুমণ্ডলৰ দ্বাৰা বাধাপ্ৰাপ্ত নহয় হাবল মহাকাশ দূৰবীক্ষণৰ সহায়ত আমি ব্ৰহ্মাণ্ডখনৰ শ্বাসৰুদ্ধকাৰী ঘটনাবোৰ দেখিছো প্ৰযুক্তিৰ বলত আজি আমি গেলিলিওতকৈ বহু বেছি জানো তথাপিতো কিছু বৃহৎ প্ৰশ্ন থাকি গৈছে ব্ৰহ্মাণ্ডখনৰ আৰম্ভণি কেনেকৈ হৈছিল ই কিহেৰে গঠিত ই কিমান বিশাল ইয়াত কিমান সংখ্যক নক্ষত্ৰ আছে ব্ৰহ্মাণ্ডখনৰ ভৱিষ্যতনো কি বিজ্ঞানীসকলে কিছু সংখ্যকৰ উত্তৰ বিচাৰি উলিয়াইছে কিন্তু কিছু এতিয়াও বাকী ব্ৰহ্মাণ্ডখন সকলো বৃহৎ ৰহস্যৰে উদ্ধক আৰু নতুন আৱিষ্কাৰবোৰেৰে ইয়াৰ গোপনীয়তাবোৰ ভেদ হ'বলৈ ৰৈ আছে হয়তো এই মুহূৰ্তৰ এই দৰ্শনীটো চাই থকা ভৱিষ্যতৰ কোনো বিজ্ঞানীৰ দ্বাৰা ই অতিশয় বিশাল
সকলো দিশতে আমি ঢুকি পাব পৰা দূৰত্বলৈ বিস্তৃত। ই হ'ল তিক্ত চেঁচা আৰু উগ্ৰ জ্বলন্ত এখনি ঠাই। অতিকে মনোমোহা এই ব্ৰহ্মাণ্ডখন আচলতেনো কি? আজি আমি যিমান দূৰ জানো, সৃষ্টি হোৱা সকলো বস্তুকে ই সমাহিত কৰি লৈছে। ক্ষুদ্ৰতম পৰমাণুবোৰৰ পৰা আমাৰ পৃথিৱীখনলৈ, সূৰ্য আৰু অন্য গ্ৰহবোৰলৈ, সকলোতে থকা সকলোবোৰ বস্তুৰ সমাহাৰী হৈছে ব্ৰহ্মাণ্ডখন। ই সাংঘাতিকভাৱে ৰহস্যময়, মানৱ জাতিৰ বাবে ইতিহাসজোৰা এক আশ্চৰ্যৰ উৎস। পিছলৈ কিছুসংখ্যক মহামনীষীয়ে ব্ৰহ্মাণ্ডখনৰ প্ৰকৃতি সম্বন্ধে মতবাদ আগবঢ়াইছে, যি ইয়াৰ পূৰ্বৱৰ্তী ধাৰণাবোৰতকৈ অধিক উপযোগী আছিল। আজিৰ ব্ৰহ্মাণ্ডৰ কাহিনীটো অতীতৰ মহান জ্যোতিৰ্বিজ্ঞানীসকল যেনে ভাৰতবৰ্ষৰ বিশ্বামিত্ৰ, গ্ৰীচৰ টলেমী, ভাৰতৰ আৰ্যভট্ট, পোলেণ্ডৰ কোপাৰ্নিকাছ আৰু ইটালীৰ গেলিলিওৰ বাবে হয়তো চমৎকাৰী হ'লহেঁতেন। ব্ৰহ্মাণ্ডখন প্ৰকৃততে কেনেকৈনো আহিল? কিছুসংখ্যকে বিশ্বাস কৰে সুদূৰ অতীতত ইয়াৰ সৃষ্টি হৈছিল আৰু অইন কিছুৰ বাবে ই সদায় এনেদৰে আছিল। আধুনিক বিজ্ঞানৰ অনুমান মতে ব্ৰহ্মাণ্ডখন 1400 কোটি বছৰ পুৰণি আৰু বিগ বেং নামৰ এটা বিস্ফোৰণৰ জৰিয়তে ইয়াৰ সৃষ্টি হৈছিল। এই মতবাদ অনুসৰি ব্ৰহ্মাণ্ডৰ সমস্ত পদাৰ্থ পূৰ্বতে মাৰ্বল এটাৰ সমান আকাৰত সংকুচিত হৈ আছিল। তাৎক্ষণিকভাৱে কোনো অজান কাৰণত ই বিস্ফোৰিত হৈ অকল্পনীয়ভাৱে উত্তপ্ত এখন ব্ৰহ্মাণ্ডলৈ ৰূপান্তৰিত হ'ল আৰু প্ৰসাৰিত হৈ লাহে লাহে চেঁচা হ'বলৈ ধৰিলে। সৃষ্টিৰ মুহূৰ্তত মাথো আছিল শক্তি আৰু মাধ্যাকৰ্ষণ বল। এই শক্তিৰে কিছু অংশ আমাৰ পৰিচিত পদাৰ্থলৈ ৰূপান্তৰিত হ'ল। এই প্ৰাথমিক পদাৰ্থখিনিৰ পৰাই প্ৰথম 30 মিনিটৰ ভিতৰত ক্ৰমে হাইড্ৰজেন আৰু হিলিয়াম পৰমাণু গঠন হ'ল। পৰৱৰ্তী সময়ত নক্ষত্ৰসমূহৰ গঠন হৈ অন্য মৌলিক পৰমাণুবোৰ সৃষ্টি কৰে। কেঁচুৱা অৱস্থাৰ পৰা কেইবালাখ বছৰলৈ প্ৰসাৰিত আৰু চেঁচা হৈ ব্ৰহ্মাণ্ডখনে প্ৰাক শৈশৱকালত উপনীত হৈছিল। বহু আকৰ্ষণীয় ঘটনাৰ সূত্ৰপাত হ'বলৈ লৈছিল। মাধ্যাকৰ্ষণৰ প্ৰভাৱত পদাৰ্থবোৰ অত্যুত সিঁচৰতি বৃহদাকাৰ থোপ হ'বলৈ ধৰিলে। গেছ আৰু ধূলিকণাৰ এই থোপবোৰে পৰৱৰ্তী কালত সংকুচিত হৈ তাৰকাৰাজ্যবোৰৰ সৃষ্টি কৰিলে। তাৰকাৰাজ্যবোৰৰ ভিতৰত হাইড্ৰজেন আৰু হিলিয়াম গেছবোৰ সৰু সৰু থোপলৈ পৰিৱৰ্তিত হৈ তাৰকাৰাজ্যখনৰ প্ৰথম নক্ষত্ৰবোৰৰ গঠন হৈছিল। প্ৰাথমিক নক্ষত্ৰবোৰৰ অধিকাংশই আছিল অতি গধুৰ, কিন্তু মাত্ৰ কেইলাখমান বছৰলৈহে সিহঁত বৰ্তি আছিল আৰু শেষত ছুপাৰনোভা নামৰ এক প্ৰলয়ংকাৰী বিস্ফোৰণত সিঁচৰতি হৈ পৰিছিল। আচৰিত যে জীৱ সৃষ্টিৰ প্ৰয়োজনীয় মৌলিক পদাৰ্থসমূহ এই গধুৰ নক্ষত্ৰবোৰৰ উত্তপ্ত কেন্দ্ৰভাগতে উৎপাদিত হৈছিল। যেতিয়া সিহঁত বিস্ফোৰিত হৈছিল, পদাৰ্থবোৰ অত্যন্ত চেঁচা আন্তঃনাক্ষত্ৰিক মহাকাশলৈ সিঁচৰতি হৈ পৰিছিল। এই ছুপাৰনোভাবোৰৰ বিস্ফোৰণে নতুন নক্ষত্ৰবোৰৰ সৃষ্টিৰ বাতৰি মিলিছিল। এবিধ দ্বিতীয় প্ৰজন্মৰ। ব্ৰহ্মাণ্ডখনৰ বয়স কেইশতকোটি বছৰমান পাৰ হোৱালৈ ই বিগ বেঙৰ ঠিক পিছৰ ব্ৰহ্মাণ্ডখনতকৈ আছিল সম্পূৰ্ণ পৃথক।
সৃষ্টিৰ সময়ৰ বিকিৰিত শক্তিবোৰ ৰূপান্তৰিত হৈ শত শত কোটি তাৰকাৰাজ্যৰ বিশালাকায় থোপবোৰ গঠন কৰিছিল। এই তাৰকাৰাজ্যবোৰৰ কিছুমান সৰ্পিল, কিছুমান ডিম্বাকৃতিৰ আৰু অইন কিছুমান আকৃতিহীন। কিছুমান আকৌ তাৰকাৰাজ্যবোৰৰ সংঘৰ্ষৰ পৰিণতি। প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি নক্ষত্ৰবোৰৰ জন্ম হৈছিল। জীৱনৰ বাবে প্ৰয়োজনীয় কাৰ্বন, অক্সিজেন, ধূপ আদি তৈয়াৰ কৰিছিল আৰু শেষ পৰ্যায়ত মৃত্যু ঘটিছিল। কেইবা শতকোটি বছৰ নিৰন্তৰ প্ৰসাৰিত হৈ ব্ৰহ্মাণ্ডখন বিস্তাৰিত কম ঘনত্বৰ অত্যাধিক চেঁচা ঠাই হৈ পৰিছিল। কেই শতিকামানৰ আগলৈ আমি ভাবিছিলো পৃথিৱীখন ব্ৰহ্মাণ্ডৰ কেন্দ্ৰত আছে। কিন্তু বিজ্ঞানে প্ৰমাণ কৰিলে আমাৰ গ্ৰহটোৰ সৈতে অন্য গ্ৰহ কেইটাও আচলতে সূৰ্যৰ চাৰিওকাষেহে ঘূৰি আছে। আজি আমি জানো সূৰ্যটো এটা সাধাৰণ নক্ষত্ৰহে। আমাৰ হাতীপতি তাৰকাৰাজ্যৰ 400 শতকোটি নক্ষত্ৰৰ ভিতৰত এটা। আনহাতে যদিও আমাৰ তাৰকাৰাজ্যখন শত সহস্ৰ তাৰকাৰে পৰিপূৰ্ণ, ইও তেনেই নগণ্য হৈ পৰে যেতিয়া আমি ব্ৰহ্মাণ্ডত থকা শত শত কোটি তাৰকাৰাজ্যবোৰলৈ চাওঁ। আমাৰ হাতীপতি তাৰকাৰাজ্যখন বিগ বেঙৰ 100 কোটি বছৰৰ পাছতেই সৃষ্টি হোৱা আৰু ইয়াৰ বয়স 13.2 কোটি বছৰ। ইয়াত থকা অতি বয়সীয়া নক্ষত্ৰবোৰ প্ৰায় 10 কোটি বছৰ পুৰণি, য'ত নেকি নৱাগতবোৰৰ বয়স মাত্ৰ কেইলাখমান বছৰহে। আজিও কিন্তু নতুন নক্ষত্ৰৰ জন্ম হৈ আছে। আমাৰ সূৰ্যটো গেছ আৰু ধূলিকণাৰ সমষ্টিৰে গঠিত সৌৰ নীহাৰিকাৰ পৰা 450 কোটি বছৰ পূৰ্বে জন্ম হৈছিল। এই জন্ম প্ৰক্ৰিয়া সঞ্চালিত হৈছিল চুবুৰীয়া নক্ষত্ৰ এটাৰ বিস্ফোৰিত মৃত্যুৰ পৰা। এই বিস্ফোৰণৰ পৰা নিৰ্গত আলোকিত তৰংগই সৌৰজগতৰ সৃষ্টিৰ পাতনি মেলিছিল। গেছ আৰু ধূলিকণাৰ ডাৱৰখিনিৰ অধিকখিনিৰে সূৰ্যটোৰ জন্ম হ'ল আৰু অৱশিষ্টখিনি ইয়াৰ চাৰিওফালে কাঁহীৰ আকাৰত সিঁচৰতি হ'ল। কাঁহীখনৰ অধিকাংশ পদাৰ্থই পিছৰ পৰ্যায়ত গোট খাই গ্ৰহবোৰৰ সৃষ্টি কৰিলে। বুধ, শুক্ৰ, পৃথিৱী, মংগল, বৃহস্পতি, শনি, ইউৰেনাছ আৰু নেপচুন। অৱশিষ্ট ক্ষুদ্ৰতৰ টুকুৰাবোৰেৰে প্লুটোৰ দৰে বাওনা গ্ৰহবোৰৰ লগতে গ্ৰহাণু আৰু ধূমকেতুবোৰৰ গঠন হৈছিল। 8টা গ্ৰহৰ ভিতৰত তৃতীয় শাৰীত থকা কেৱল মাত্ৰ পৃথিৱী একমাত্ৰ গ্ৰহ য'ত জীৱৰ সঞ্চাৰ হ'ব পাৰে। শুক্ৰৰ দৰে ই সূৰ্যৰ নিকটতো নাই যে পানী বাষ্প হৈ যায়, আৰু মংগলৰ দৰে আঁতৰতো নাই যে পানী বৰফলৈ ৰূপান্তৰিত হয়। জীৱৰ উৎপত্তি আৰু বিকাশৰ বাবে পানীৰ জুলীয়া অৱস্থাটো বাৰুকৈয়ে প্ৰয়োজনীয়। প্ৰাৰম্ভিক অৱস্থাৰ পৃথিৱীখন খুব তপত আছিল, কিন্তু বায়ুমণ্ডল নাছিল। সময়ৰ লগে লগে বহিঃপৃষ্ঠভাগ চেঁচা হৈ কঠিন খোলা এটালৈ পৰিৱৰ্তিত হৈ ভিতৰ ভাগত গলিত হীৰাময় লাভাবোৰক আবদ্ধ কৰি ৰাখিলে আৰু ইয়াৰ ভগ্ন অংশবোৰেৰে আগ্নেয়গিৰিৰ ৰূপত উত্তপ্ত ৰক্তিম লাভা আৰু গেছবোৰ বিয়পি পৰিছিল। এই গেছবোৰেই ক্ৰমান্বয়ে পৃথিৱীৰ বায়ুমণ্ডলটো গঢ় দিয়ে। এক মতবাদ অনুসৰি এই প্ৰাচীন বায়ুমণ্ডলটোত ডাৱৰবোৰে অবিৰতভাৱে হাজাৰ হাজাৰ বছৰ ধৰি বৰষুণ নমাইছিল আৰু মহাসাগৰবোৰৰ সৃষ্টি কৰিছিল। আন এটা মতবাদ অনুসৰি পৃথিৱীৰ জলভাগৰ সৃষ্টি কৰিছিল ইয়াৰ সৈতে সংঘৰ্ষ হোৱা গধুৰ ধূমকেতুবোৰেহে, যিবোৰ বৰফৰ স্ফটিকেৰে সমৃদ্ধ আছিল। আপুনি যদি মহাকাশৰ পৰা আমাৰ গ্ৰহটোৰ জন্মলগ্নটো চাবলৈ সমৰ্থ হ'লহেঁতেন, তেনেহ'লে দৃশ্যৰাজি এনেধৰণৰ হ'লহেঁতেন। প্ৰায় 450 কোটি বছৰৰ পূৰ্বতে সৌৰজগতখন সংকুচিত হ'বলৈ আৰম্ভ কৰিছিল আৰু কেইবা কোটিমান বছৰৰ ভিতৰতে পৃথিৱীখনৰ আবিৰ্ভাৱ হৈছিল।
পৰৱৰ্তী ৩০ কোটি বছৰৰ ভিতৰত পৃথিৱীখনৰ বায়ুমণ্ডলটো আৰু মহাসাগৰবোৰৰ গঠন হ'ল। অতিৰিক্ত ৫০ কোটি বছৰ পাৰ হোৱাত ব্লু গ্ৰীণ এলজিৰ দৰে প্ৰাক প্ৰাথমিক জীৱনে পাতনি মেলে। পিছৰ ৫০ কোটি বছৰত বেক্টেৰিয়া আৰু সাধাৰণ তৃণজাতীয় গছবোৰে ভুমুকি মাৰিলে। আগন্তুক ১০০ কোটি বছৰৰো অধিক সময়কালত প্ৰথমে জলভাগত, পিছৰ পৰ্যায়ত স্থলভাগত জটিলৰ পৰা জটিলতৰ জীৱবোৰৰ সৃষ্টি হ'বলৈ ধৰিছে। প্ৰায় ২০ কোটিমান বছৰৰ আগেয়ে দৈত্যকায় ডাইনছৰবোৰে পৃথিৱীত ৰাজত্ব আৰম্ভ কৰিলে আৰু প্ৰায় ৭ কোটিমান বছৰৰ আগেয়ে নিঃশেষ হৈ গ'ল। হয়তো এয়া এটা বৃহৎ গ্ৰহাণুৰ সংঘৰ্ষত হোৱা জলবায়ু পৰিৱৰ্তনৰ পৰিণতি, যিয়ে স্তন্যপায়ী প্ৰাণীবোৰৰ বিৱৰ্তনৰ বাট মুকলি কৰি দিয়ে। মানুহেই হৈছে এই প্ৰাণীবোৰৰ ভিতৰত শ্ৰেষ্ঠ, যিয়ে প্ৰকৃতিকে আকাৰ দিবলৈ লৈছিল। আমাৰ পূৰ্বপুৰুষসকলে শিলৰ আহিলা তৈয়াৰ কৰাৰ লগতে জুইৰ ব্যৱহাৰ কৰিছিল আৰু খেতি-বাতি কৰিবলৈ শিকিছিল। ভ্ৰমণকাৰী আৰু সংগ্ৰহকাৰীৰ পৰা আজি আমি স্থায়ী বাসিন্দা। জীৱন নিৰ্বাহটো সহজ হোৱাৰ লগে লগে মানুহে আকাশখনলৈ চাবলৈ অধিক সময় পালে। নিশাৰ আকাশখনলৈ চাই আমাৰ পূৰ্বপুৰুষসকলে তৰাবোৰৰ আকাৰ আৰু আকৃতিবোৰ কল্পনা কৰিবলৈ ল'লে, যিবোৰক আমি তৰামণ্ডল বুলি কওঁ। আজি আমি গোটেই আকাশখন সাঙুৰি সৰ্বমুঠ ৮৮টা তৰামণ্ডলক স্বীকৃতি দিছো। এইবোৰৰ ভিতৰত ১২টা ৰাশিচক্ৰৰ অন্তৰ্গত। সন্মিলিতভাৱে ইহঁতে আকাশত এডাল পতিৰ সৃষ্টি কৰে। চন্দ্ৰ, সূৰ্য আৰু গ্ৰহবোৰে ৰাশিচক্ৰৰ এই পতিডালৰ ওপৰেৰে গতি কৰা যেন দেখা যায়। শীতকালীন তৰামণ্ডলবোৰৰ সবাতোকৈ আকৰ্ষণীয়টো হৈছে কালপুৰুষ বা চিকাৰী। অলপ পশ্চিমৰ ফালে আছে স্বৰ্গীয় সাৰটো, বৃষ, যি ৰাশিচক্ৰৰ অন্তৰ্গত। বৃষৰ সাৰটো